সমাগত ৰাস মহোৎসৱ লৈ এতিয়া ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। গহপুৰৰ মাধৱপুৰবাসীয়ে আয়োজন কৰিছে ৰাস। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাস আৰু অহা 5 নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ৰাস উপলক্ষে আখৰাত অব্যাহত ৰাখিছে এইসকল কলা কুশলীয়ে আৰু গহপুৰৰ পৰা এই সন্দৰ্ভত সমীৰণ বৰাৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছো। নিশ্চয়কৈ সমাগত ৰাস মহোৎসৱ আৰু ৰাস মহোৎসৱৰ লগতে অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰতো এইবেলি ৰাস মহোৎসৱ আয়োজন কৰিছে। গহপুৰ অসম অৰুণাচল সীমান্তৰ মাধৱপুৰত যিহেতু হেঁপাহৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত ৰাস মহোৎসৱক লৈ সমগ্ৰ ৰাজ্যখনতে কিছু ব্যাঘাত জন্মিছে যদিও কিন্তু পৰম্পৰাগত অক্ষুণ্ণ ৰাখি এইবেলি ৰাজ্যবাসীয়ে ৰাস মহোৎসৱ পালন কৰিব। যিহেতু মই উপস্থিত আছোঁ মাধৱপুৰত আৰু মাধৱপুৰৰ এতিয়া ৰাসৰ মহোৎসৱৰ প্ৰস্তুতি চলি আছে। যিহেতু তেখেতলোকে আখৰা কৰাত ব্যস্ত হৈ পৰিছে গাঁৱৰ একাংশ জীয়াৰী আৰু বোৱাৰীসকল আৰু তেখেতলোকে প্ৰায় 6খনকৈ গাঁও একত্ৰিত হৈ পেলাই অসম অৰুণাচল সীমান্তত একত্ৰিত হৈ পেলাই ৰাস মহোৎসৱ এবাৰ আয়োজন কৰিছে। মই কিছু আখৰাৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ। যমুনা নদীৰ জলে কৰে চিকমিক, ঐ যমুনা নদীৰ জলে কৰে চিকমিক, ঐ আহা সখীহে বৃন্দাবনে যা, গোকুলৰে শ্ৰী কৃষ্ণ নয়ন ভৰিছা, ঐ গোকুলৰে শ্ৰী কৃষ্ণ নয়ন ভৰিছা। নিশ্চয়কৈ আয়োজক সমিতি আছে, আপোনাৰ কাষলৈ আহিছোঁ। ৰাস মহোৎসৱ যিহেতু আয়োজন কৰিছে, কেইখন গাঁও মিলি আপোনালোকে আয়োজন কৰিছে? আমাৰ ইয়াত মাধৱপুৰ গাঁৱকে ধৰি আমি 6খন গাঁৱৰ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ মাধৱপুৰ গাঁৱৰ ৰাইজৰ আতিথ্যত আৰু ৰাজগড়বাসীৰ সমূহ ৰাইজৰ সহযোগত আমি 21 সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰিবলৈ গৈ আছোঁ। যিহেতু আমি যদিও ৰাসভাগ 3 দিনীয়াকৈ আগতে পাতিছোঁ, কিন্তু আপোনালোকে জানেই আমাৰ মহাশিল্পীৰ মহাপ্ৰয়াণ ঘটিছে, সেইকাৰণে সকলো শোকত বিহ্বল হৈ আছে। তথাপিতো আমাৰ সংস্কৃতিটো আমি ৰক্ষা কৰিব লাগিব। আমি সেইকাৰণে মহাশিল্পীগৰাকীৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আমাৰ মাজত ৰাখিছোঁ আৰু এই ৰাসৰ যোগেদিয়ে এই মঞ্চৰ পৰাই আমি অসম চৰকাৰলৈ আমি জনাব বিচাৰিছোঁ যাতে আমাৰ প্ৰাণৰ জুবিন গাৰ্গে যাতে ন্যায় পায়, আমি তাৰ কামনা কৰিছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ আৰু লগতে সমূহ ৰাইজৰ এই উত্তৰ গহপুৰবাসী সমূহ ৰাইজৰ আমি আমাৰ এই অনুষ্ঠানত একান্তভাৱে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এজন ব্যক্তি আছে, কওকচোন। ৰাস মহোৎসৱ আপোনালোকে আয়োজন কৰিছে এদিনীয়া কাৰ্যসূচীৰে, আখৰা বৰ্তমান চলি আছে, কি কয়? আমি 21 সংখ্যক ৰাস মহোৎসৱ ভাগ পালন কৰিবলৈ লোৱা হৈছে। আমি আজি বহুকেইটা বছৰে এই ৰাস উদযাপন কৰি আহিছিলোঁ আৰু আজি এই মাধৱপুৰ গাঁৱৰ আতিথ্যত ৰাজগড়বাসীৰ ৰাইজৰ সহযোগত আমি এই অনুষ্ঠান ভাগ পাতিবলৈ লৈছোঁ। ইয়াত আমাৰ অনেকখিনি ক্ৰুটি আহিছে, কাৰণ যিহেতু
প্ৰাণৰ জুবিন তেওঁ পৰলোকপ্ৰাপ্তি হোৱাৰ প্ৰায় আজি এমাহ হৈছে। এই এমাহত আমাৰ ৰাইজ গোটেই শোকত ভাগি পৰিছে। সেয়েহে আমি এদিনীয়া কাৰ্যসূচীৰে এই ৰাস মহোৎসৱ ভাগ পাতিবৰ কাৰণে চিন্তা কৰিছোঁ আৰু আমি এই ৰাস মহোৎসৱ ভাগ নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এজন ব্যক্তি আছে, কওকচোন, এদিনীয়া কাৰ্যসূচীৰে ৰাস পাতিব ওলাইছে। আমি এদিনীয়া কাৰ্যসূচীৰে পাতিব ওলাইছোঁ মানে কি, আমি আজিৰ পৰা 1994 পৰা এই ৰাস মহোৎসৱ বা আমি উত্তৰ গহপুৰ অঞ্চলত ৰাজগড়ৰ পৰা আৰম্ভ কৰি বৰবালি, চট্টং, বনগাঁৱৰ পৰা ধৰি এইবিলাক সকলোতে পাতি আছিলোঁ। কিন্তু এইবাৰ আমি অতি দুখেৰে কওঁ যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে আমি এই ভাগ অনুষ্টুপীয়াকৈ এদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ ওলাইছোঁ। আৰু ইয়াৰ পৰা আমি অসম চৰকাৰক আমি দাবী জনাওঁ যে জুবিন গাৰ্গে যাতে ন্যায় পাব। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গহপুৰৰ ৰাজগড়ৰ অসম অঞ্চল সীমান্তৰ মাধৱপুৰ গাঁৱৰ প্ৰায় 6খনকৈ গাঁওবাসী ৰাইজে একত্ৰিত হৈ এইবেলি ৰাস মহোৎসৱ ভাগ এদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে। যদিও কিন্তু ৰাস অনুষ্ঠিত কৰিছে হেঁপাহৰ শিল্পী হিয়া ৰামথু। জুবিন গাৰ্গৰ যি আকস্মিক মৃত্যু, এই আকস্মিক মৃত্যুৰ ন্যায় প্ৰক্ৰিয়াত উচিত তদন্ত কৰি কঠোৰ শাস্তি দিবলৈ দোষীক আহ্বান জনাইছে গাঁওবাসী ৰাইজে। আৰু যিহেতু পৰম্পৰাগততা অক্ষুণ্ণ ৰাখি এইবেলি তেখেতলোকে এদিনীয়া কাৰ্যসূচীৰে ৰাস ভাগ আয়োজন কৰিছে।